জহৰ মই অজয় ভূঞা মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক। যেহেতু আজি আপোনালোকৰ আগত আহিবলৈ বাধ্য হ'লোঁ, যেহেতু যোৱা কেইদিনমানৰ পৰা আমি দেখি আহিছোঁ যে আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ভগ্নী সংগঠন আটোৱাৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদিকা এই প্ৰিয়ংকা চাহু তেলী নামৰ যুৱতীগৰাকীয়ে যি আমি সংবাদ মাধ্যমত দেখা পাইছোঁ, তেওঁৰ যি ফেচবুক একাউণ্ট আছে, এই ফেচবুক একাউণ্টৰ যোগেদি তেওঁ আমাৰ সন্মানীয় সভাপতি, আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজান হৰ ডাঙৰীয়াক যি ধৰণে তেওঁ মন্তব্য প্ৰদান কৰি আছে, তেওঁৰ বিৰুদ্ধে যিজনে ষড়যন্ত্ৰ ৰচিছে, আমি কিন্তু এইটো দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আজি ৰেজান হৰ ডাঙৰীয়াক তেখেতে প্ৰশ্ন কৰিছে যে আপুনি চাহু তেলী সমাজখনক আপুনি বিহাৰী বুলি কি ধৰণে ক'ব বুলি, কিন্তু আমি এতিয়া পৰ্যন্ত তেওঁ কৈ আছে, তো আমি তেখেতক সুধিব বিচাৰিছোঁ যে ৰেজান হৰ ডাঙৰীয়াক যে আপুনি চাহু তেলীখিনিক বিহাৰী বুলি কোৱাৰ বাবে আপুনি ক্ষমা খুজিব বা আপুনি তেওঁক উত্তৰ বিচাৰিছে কেলৈ ক'লে, তো আমি ক'ব বিচাৰিছোঁ আপোনাক যে আপুনি ৰেজান হৰ ডাঙৰীয়াই যে কোনোবা এটা ভিডিঅ'ত বা তেওঁৰ লিখনিত যদি দিছে যে এই বিহাৰী হয় বুলি, তেলী চাহু মানুহখিনি যদি বিহাৰী হয় বুলি ক'ৰবাত যদি ভিডিঅ' বা আপোনাৰ তেওঁ লিখনি ক'ৰবাত দিছে, তেতিয়াহ'লে আপুনি স্পষ্টীকৰণ দিয়ক, তাৰ ক্লিপ আপুনি ৰাজহুৱা কৰক, তেতিয়াহে আমি মানিম। অন্যথা আপুনি এনেই এই আদিবাসী সমাজখনক বিভ্ৰান্তি কৰাৰ এটা সৃষ্টি নকৰিব। আপুনি কি হয় কথাটো যে নিজৰ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আপুনি আজি এনেকৈ মানে আদিবাসী সমাজখনক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰি আছে, আমাৰ কিন্তু লক্ষ্য হৈছে। আপোনাক সকীয়াই দিওঁ যে আপুনি জানে আমি আদিবাসী ছাত্ৰ সন্থাত আমাৰ তেলী চাহু বহু সংখ্যক যুৱতী আমাৰ লগত সংযোগ হৈ আছে এই আদিবাসী ছাত্ৰ সন্থাত। আপুনি নাজানে যদি জনাই দিছোঁ, যদি ৰেজান হৰ ডাঙৰীয়াই আমাৰ সন্মানীয় সভাপতিয়ে যদি তেনেকৈ কৈছে আপোনাক কিবা, তেতিয়াহ'লে আপুনি স্পষ্টীকৰণ, আপোনালোকৰ সমাজক যদি কৈছে তেতিয়াহ'লে আপুনি স্পষ্টীকৰণ দিয়ক, আৰু তেখেতৰ যদি ভিডিঅ' ক্লিপ আছে, আপুনি ভিডিঅ' ফটো কিবা ক্লিপ আছে, তেতিয়াহ'লে আপুনি আমাক দিয়ক, আপুনি ছ'চিয়েল মিডিয়াত আপোনাৰ পেজতে এৰক। আহ্বান জনাইছোঁ আপোনাক। আৰু এনেই এই জাতিটোক ভাগ কৰাৰ এটা মানসিকতা আপুনি কিন্তু নল'ব, এইটো ইয়াৰ পৰাই আপোনাক আশা তৰফৰ পৰাই সকীয়াই দিছোঁ। অন্যথা অনাগত দিনত কিন্তু আপোনাক আমি কিন্তু আদিবাসী ছাত্ৰ সন্থাই কিন্তু আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। ধন্যবাদ।